আপোনালোকে জানে যে যেতিয়া আমি চৰকাৰ বনাইছিলোঁ, এই চৰকাৰ বনোৱাৰ পিছতেই এটা ডাঙৰ সমস্যা আমাৰ তাত আহিছিলে যে চিৰাং জিলাৰ বাৰ্ষিকগাঁও 30 বেডেড হস্পিটেল বহুত আগতীয়াকৈ মানে প্ৰকল্প লোৱা হৈছিলে, আধাচিলা কৰা হৈছিলে, বিল্ডিং বনোৱা হৈছিলে, কিন্তু ফুল ফ্লেজেড স্মুথ ফাংচনিং নোহোৱাৰ বাবে বাৰ্ষিকগাঁও ৰাইজ ভুগি আছিলে। তো তেতিয়াই আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি জাষ্ট নতুন আমি চৰকাৰ গঠন কৰিছোঁ, সেইকাৰণে আগত চাব লাগিব, বুজিব লাগিব, তাৰপিছত আমি প্ৰচিডিউৰ আকাৰে আমি এইটো ফুল ফ্লেজেড স্মুথ ফাংচনিং কৰিম। তো এইটো আজি প্ৰায় 2-2.5 বছৰ পিছত আমাৰ চৰকাৰ বনোৱাৰ আজি এই দিনা 15 মাৰ্চ 2024 ৰাইজৰ বাবে আমি মুকলি কৰিবলৈ গৈ আছোঁ বা আমি অপেন কৰি দিলোঁ। অহাকালিৰ পৰা ইয়াতে চিকিৎসা প্ৰদান হ'ব। আৰু আপোনালোকে জানে যে এই বিল্ডিংটো যেতিয়া লোৱা হৈছিলে তেতিয়া উইদাউট চেংচনিং এই বিল্ডিংটো হাতত লৈছিলে আগৰ গভৰ্ণমেণ্টে, মানে চেংচন নোহোৱাকৈ বিল্ডিং বনাইছিল, চেংচন পোষ্ট নথকাকৈ তেখেতসকলে হাতত মানে ইনিচিয়েটিভ লৈছিল, কিন্তু এইবিলাক নোহোৱাকৈ এনেকুৱা বিল্ডিং লোৱাটো খুব দুৰ্ভাগ্যজনক। তেখেতসকলে এনেকুৱা কাৰ্যসূচী কৰি গৈছিল যাৰ কাৰণে আমাৰ বাৰ্ষিকগাঁৱৰ ৰাইজ ভুগিব লগা হৈছিল। কিন্তু আজি মোৰো আনন্দ লাগিছে যে বিটিআৰ চৰকাৰৰ হেল্থ ডিপাৰ্টমেণ্টৰ EM হৈ পেলাই যে তেখেতসকলে গণ্ডগোল কৰি যোৱা বস্তুটো আমি সমাধান কৰি পেলাই বাৰ্ষিকগাঁও ৰাইজত আমি মুকলি কৰিবলৈ গৈ আছোঁ। আৰু অহা দিনৰ পৰা ইয়াতে ফুল ফ্লেজেড ডক্টৰ থাকিব, টেকনিচিয়ান থাকিব, GNM, ANM, যোন ষ্টাফ দৰকাৰ হয় চব থাকিব। অহাকালিৰ পৰা ইয়াতে চিকিৎসা প্ৰদান কৰা হ'ব। আৰু এতিয়া আমি কিছু সংখ্যক ষ্টাফ দি পেলাই আমি আৰম্ভণি কৰিছোঁ আৰু অলৰেডি ৰিকুৱাৰমেণ্ট আহিছে। আফটাৰ ইলেকশ্যন আমি ফুল ফ্লেজেড য'ত OPD ডক্টৰ বহা, MD, তাৰপিছত MBBS, চাইল্ড স্পেচিয়েলিষ্ট, গাইনো আমি চব ইয়াতে আফটাৰ ইলেকশ্যন ফুল ফ্লেজেড কৰি দিম। কিন্তু অহাকালিৰ পৰা যিটো বেছিক ট্ৰিটমেণ্ট, MBBSৰ ট্ৰিটমেণ্ট, ইয়াতে কিবা বেমাৰ হ'লে ইয়াতে মানে ট্ৰিটমেণ্ট লৈ পেলাই ভাল হোৱা, আৰোগ্য হোৱা, এইবিলাকৰ কাৰণে আমি এতিয়া মানে হাতত লৈ লৈছোঁ প্ৰচেছ। অহাকালিৰ পৰা চিৰাং জিলাৰ জইণ্ট ডাইৰেক্টৰৰ অধীনত এই বিল্ডিংটো থাকিব, চোৱা মেলা কৰা হ'ব আৰু ফুল ফ্লেজেড ট্ৰিটমেণ্ট কৰা হ'ব। হয়, শুনক মই এটা কথা কওঁ, এতিয়া ধৰক আমি হ'লোঁ চৰকাৰ আৰু চিকিৎসা হোৱা নাই বা চিকিৎসাৰ অৱহেলা এইটো কিন্তু কেৱল হিউমেনিটি গ্ৰাউণ্ডত ডক্টৰসকলৰ কিন্তু তাত পৰে। এতিয়া আমি চৰকাৰে যথেষ্ট আমি ঠিক কৰিছোঁ। আগত যিবিলাক নেগলিজেঞ্চি আছিল, আপুনি যি কথাটো কৈছে, এইটো আগতে গোটেই মই EM হোৱাৰ পিছত মই যেতিয়া ষ্টাডি কৰিছোঁ, এই বেমাৰটো বা আপোনাৰ এই কথাটো কেৱল এই চিৰাং জিলাৰ নহয়, গোটেই অসমৰ এই সমস্যা। আপোনালোকে সাংবাদিক বন্ধুসকল আপোনালোকে জানে যে অসমৰ কিছুমান জিলাত এনেকুৱা নিউজ বলি থাকে যে চিকিৎসালয়ত চিকিৎসা নহয়, ডক্টৰৰ নেগলিজেঞ্চি, এইবিলাক বহুকেইটা জিলাত এনেকুৱা হৈ থাকে। কিন্তু তথাপিও আমি বহুত প্ৰব্লেম আমি ছল্ভ কৰিছোঁ আৰু যদি এনেকুৱা কিছুমান আছে তেনেহ'লে নিশ্চয়ই ভাল কৰি দিয়া হ'ব।